हेलो गाइज गुड मर्निंग मैं मालविकाई मोर चेनेलर अन्य एटा भिडिओ आपलोक सकलोके स्वागतम जानाइছোঁ। आशा करूँ আপোনালোকে সম্পূৰ্ণভাৱে সুখী আৰু সুস্থ হৈ আছে আৰু লগতে ময়ো সম্পূৰ্ণভাৱে সুখী আৰু সুস্থ হৈ আছোঁ। আজি ৰাতিপুৱা উঠা অকণমান দেৰি হ'ল। কালি পূজা আছে বুলি কৈছিলোঁ যে পূজাৰ ভাগৰ লাগিলে আকৌ ঘৰৰ কামবোৰ ইটো সিটো কৰি ৰাতিপুৱা শৰ্টকাট খানা খালোঁ। ব্ৰেকফাষ্ট ব্ৰেড বাটাৰ খাই দিলোঁ, হৈ গ'ল। এতিয়া সেইকাৰণে ভাতকেইটা অলপ সোনকালে বনাবলৈ যাওঁ। ব্ৰেড বাটাৰ খাই ইমান দেৰিলৈকে থাকিবও নোৱাৰি, গতিকে সোনকালে ভাতকেইটা বনাবলৈ যাওঁ। ব'লকচোন আকৌ সদায় দৰে পাকঘৰতে আপোনালোকক লগ পাই আছোঁ। আজি আমাৰ ঘৰত লাঞ্চৰ কাৰণে ৰখা হৈছে ৰৌ মাছ। বহুত দিনৰ হ'ল ৰৌ মাছ নোখোৱা। অম্বুবাচীৰ আগতেই মাছ খোৱা হৈছিলে, অম্বুবাচী বুলিতো খোৱা হোৱাই নাছিলে। অম্বুবাচী শুদ্ধি দিনাখনটো মাংসই খালোঁ। পিছদিনাখন আমাৰ ঘৰত নাৰায়ণ পূজা আছিলে। আজি মাছ খোৱা হৈছে আৰু বহুত দিনৰ মই মাছ আনিছোঁ। তেতিয়া মই মাছখিনি প্ৰথমতে নিমখ হালধি সানি ভাজি লৈছোঁ। ভাজি পেলাই আজি জিকাৰে তৰকাৰী বনাম বুলি ভাবিছোঁ আৰু সেয়েহে মাছ ভাজি ৰৈ যোৱা তেলখিনিতে মই পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি ভাজি ৰঙচুৱা, এটা পিঁয়াজ দিছোঁ। পিঁয়াজখিনি ভাজি ৰঙচুৱা হ'লে আদা নহৰুখিনি খুন্দাই নহ'ল। আদা নহৰুখিনি খুন্দি জিকা বহোৱাৰ পিছতে দিব লাগিব। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি পেলাই মই আজি জিকাৰে তৰকাৰী বনাম ভাবিছোঁ। জিকাখিনি ইয়াতে দি দিম। বেছিকৈ পিঁয়াজখিনি ভাজা জিকাখিনি মই দি দিলোঁ। জলকীয়া দিয়া নাই দেই, ল'ৰা আছে যে জলকীয়াটো মই শেষতে দিওঁ। তাত যাতে ইমান জলকীয়া আৰু জ্বলা বন্ধু মিঠি তেনেকৈ দি দিওঁ। ইফালে মাছত কণী আছিলে, কণীখিনি একো কৰিব মন যোৱা নাই আৰু সেইকাৰণে তেলতে এনেই ভাজি থৈ দিছোঁ। মাছৰ তৰকাৰীখিনি দি দিলোঁ। মাছৰ তৰকাৰী আদা নহৰুখিনি দি দিলোঁ। কণীখিনি প্ৰায় বেছিকৈ ভজা। ইয়াতে মই দিম নিমখ হালধি দিবলৈ আছে। নিমখ দিলোঁ, হালধি দিলোঁ আৰু জিৰা গুড়ি দিলোঁ। বাকী বেলেগ একো মছলা নিদিওঁ মাছত। ইমান মছলা হ'লেও মাছৰ তৰকাৰীখন ভাল নালাগে যে। মাছৰ পেটুখিনিৰ কাৰণে কাটি থৈছিলোঁ বেঙেনা দুটা, ঘৰৰে জলকীয়া আছিলে, পকা জলকীয়া দুটা কাটিছোঁ আৰু পিঁয়াজ এটা। এয়া মাছৰ পেটু অলপেই আছিলে। এতিয়া যোনখিনি তেলতে কণীখিনি ভাজিছিলোঁ তাতে মই পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি ভালকৈ ৰঙচুৱাকৈ ভজা হোৱাৰ পিছত ইয়াতে জলকীয়া দিছোঁ। ইয়াত ল'ৰাই খাব নোৱাৰে, সেইকাৰণে নাখায়ো, ভালো নাপায় খাই, সেইকাৰণে জলকীয়াখন দি দিম আৰু একেবাৰে। পিঁয়াজখিনি ভাজি খোৱাই যোৱাৰ পিছত মাছৰ যিখন পেটু আছিলে সেইখন দি দিম। পিঁয়াজখিনি ভালকৈ ভাজা হৈ লওক। মাছৰ পেটুখন ইয়াতে দি দিলোঁ। লৰাই দিলোঁ, ঢালি দিছোঁ আৰু খুব কম সময়তে হৈ যায়, বেছি সময়ো নালাগে। কাৰণ বেঙেনাটো ভাজোঁতে এনেও সময় নালাগে আৰু পিঁয়াজখিনি আৰু পেটুখিনি ভজা সময়খিনিয়ে ভালো লাগে খাই।
সিজিলে হৈয়ে গ'ল মোৰ বেছি সময় নালাগে। তৰকাৰীখনো উতলিছে, মাছ দি দিলোঁ তৰকাৰী। মই 5জন মানুহৰ কাৰণে ঘৰত মাছো 5 টুকুৰাই দিছোঁ। কেতিয়াবা এনেই আৰু খাবলৈ মন গ'লে ভাজি খাওঁ আৰু তৰকাৰী দিয়া মাছখিনি আকৌ পিছলৈ থাকি গ'লে আৰু ৰাতিলৈ খাই ভাল নালাগে যে সেই তৰকাৰী মাছটো, সেইকাৰণে আৰু তৰকাৰীটোও খাই ভাল নালাগে মাছ দি দিলে। সেইকাৰণে যিমান কেইটা মানুহ হিচাপতে মাছটো দি দিওঁ। এয়া নেমু চেপি দিছোঁ, কোনে কোনে বাৰু এনেকৈ নেমু তৰকাৰীটো কেতিয়াবা চেপি দিয়ে। ভাতৰ লগত খালে বেলেগ এটা লাগে আৰু তৰকাৰীত খালে বেলেগ এটা লাগে। মোৰ বিলাহী যেতিয়া নাথাকে তেতিয়া মই এনেকৈ নেমুৱে চেপি দিওঁ তৰকাৰীত। তাৰপিছত কেতিয়াবা অকণমান মন গ'লে চেনি অকণমান দি দিওঁ, আজি দিয়া নাই বাৰু। হৈ গ'ল তৰকাৰীখন, এতিয়া অফ কৰি আমি এতিয়া ভাত খাওঁ, গৰমে গৰমে খাই লওঁ। ভাত সাজিছোৱে, হাজবেণ্ডলৈ ভাতখন সাজি দিওঁ, তেওঁ আহি পাইছে। মই এনেকৈ কেতিয়াবা সজাই দি ভাল পাওঁ, তেওঁ এনেকৈ সজাই দিলে খাই বৰ ভাল পায় আৰু ময়ো ভাতখিনি এনেকৈ সজাই দি ভাল পাওঁ। এয়া ভাতটো দিলোঁ, মাছৰ তৰকাৰী, দালি বনাইছিলোঁ দালিখিনি দিলোঁ, এই মাছৰ যে পেটু ভাজিছিলোঁ বেঙেনাৰে সেয়া, আৰু মাছৰ কণীকণ আনি আছোঁ। এয়া মাছৰ কণীখিনি দি দিলোঁ আৰু তেওঁ ভাল পায় গোল নেমু খাই। কাজি নেমুটো ইমান এটা ভাল নাপায়, গোল নেমুটো খাই বৰ ভাল পায়। সেইকাৰণে কি হ'ল, তাৰ হামু দিবলৈ মাতিছিলে নহয়। এতিয়া খেলিবা? তোমাক এতিয়া মাম খাই হামু দিবলৈ কৈছিলোঁ নে? তুমি এতিয়া লুকাই আছা। দুষ্ট কি হ'লা? আজি তুমি মোৰ দুষ্ট মাইনা হ'লা? অহ, এতিয়া ব'লা, এতিয়া ভাল মাইনা হৈ যোৱা। প্লিজ ব'লা, হামু দিয়া। আমি শুই উঠি আহি পালোঁ চিনেমা হল। নতুন চিনেমাখন যে আহিছে কলকি, সেইখন চাবলৈ আহিছোঁ। ল'ৰা থাকে দেউতাকৰ লগত, সি দেউতাকৰ লগতহে যায়। এয়া আমি অহালৈকে চিনেমাখন অলৰেডি ষ্টাৰ্ট হৈয়ে গ'ল। মানুহ একদম আজি হাউচফুল হৈ গৈছে, ইমান মানুহ চাব আহিছে। আচলতে মঙলদৈ শনিবাৰে বন্ধ থাকে যে, বহুতে শনিবাৰে সেইকাৰণে চাবলৈ আহে আৰু দেওবাৰটো বন্ধই থাকে। এয়া আমি ইণ্টাৰভেলত মা বেটা হাজবেণ্ড বাহিৰলৈ গৈছে কিবা আনিবলৈ খোৱা বস্তু, পপকৰ্ণ। সেইকাৰণে সি দেউতাৰ কাষলৈ যাওঁ কৰি আছে, লগত ময়ো যাব লগা হ'ল। গোটেই চিনেমা হলটো, চিনেমাখন চলি থকা সময়খিনি চিট লোৱাৰ পিছতো এনেই হয়। এই ল'ৰা পটাপট পিছত লৈ গৈ আছে তললৈ, কাৰণ এই ঠাণ্ডা আছে, ৱৰ্ল্ড কাপ চলিব 8টা বজাৰ পৰা। আমি স্কুটি লৈ গৈছিলোঁ, সেইকাৰণে বৰষুণো দিব, বৰষুণ তিতি পটাপট ঘৰলৈ আহিছে। ল'ৰাও বৰ ভাল পাইছে বৰষুণত। ৰেলেনত আহোঁতে কি গান গাইছিলে? এতিয়া কিবা ওলোৱা নাই দেখোন। তুমি গানটো কি গাইছিলা স্কুটিত আহি থাকোঁতে? কলকি চিনেমাখন কোনে কোনে চোৱা নাই নিশ্চয় চাবলৈ যাব। চিনেমাখন চাই ভাল লাগিল। আজিলৈ বিদায়, শুভৰাত্ৰি।